আৰু হিন্দু মুছলমান সম্প্ৰীতিৰ কথা ক'বলৈ গৈ ইতিহাস বিকৃত কৰিলে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে মিয়া মুছলমানক তুষ্টিকৰণ কৰিবলৈ গৈ উদ্ভট ব্যাখ্যা সাংসদগৰাকীৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ শিষ্য চান্দচাইক মিয়া সজালে নগাঁৱৰ কংগ্ৰেছৰ সাংসদগৰাকীয়ে চৰাইদেউৰ দেওবাৰে অনুষ্ঠিত কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহকত এই মন্তব্য কংগ্ৰেছৰ সাংসদগৰাকীৰ সাংসদ বৰদলৈৰ এই মন্তব্যক লৈ শিৱসাগৰৰ সচেতন মহলত ব্যাপক প্ৰতিক্ৰিয়া প্ৰথমে আমি শুনাব বিচাৰিছোঁ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে কি কৈছিল আৰু তাৰ পাছতে এই সমগ্ৰ বিষয়টোক লৈ আমাৰ সতীৰ্থ ইৰছাদুল্লাহে প্ৰতিবেদন যুগুত কৰিছে আগবঢ়াব বিচাৰিছোঁ সেই প্ৰতিবেদনখন গুৰুজনাই লগত চানসা মিয়াক লৈছিলে চানসা মিয়া সবেই জানে যে এজন মুছলমান আছিলে গুৰুজনাই যেতিয়া সত্ৰ পাতিছিলে তাত লাই খুঁটা দিওঁতে সেই চানসা মিয়াৰে মুছলমানজনে গুৰুজনাৰ লগত থাকি পেলাই মিয়াৰ সেই সত্ৰৰ লাই খুঁটা পৰিছিলে আমি পাহৰি গলে নহব যে লাচিত বৰফুকনে লগত সিদ্দিকীক লৈছিলে গুৰুজনাই লগত চানসা মিয়াক লৈছিলে চানসা মিয়া সবেই জানে যে এজন মুছলমান আছিলে গুৰুজনাই যেতিয়া সত্ৰ পাতিছিলে তাত লাই খুঁটা দিওঁতে সেই চানসা মিয়াৰে হয় চাওক সততে আমি সৰুৰে পৰা যি অধ্যয়ন কৰা হওক বা পাঠ্যক্ৰমতে হওক গুৰুজনাৰ যি বিশালতা সেই বিশালতাৰ বিষয়ে আমি পুনৰবাৰ দোহাৰাৰ প্ৰয়োজন নাই আৰু সেই বিশালতাৰ অংশস্বৰূপে আজিও প্ৰত্যেকজন অসমীয়া সম্প্ৰীতি আৰু ঐক্যৰ যেতিয়া কোৱা হয় তেতিয়া গুৰুজনাক আমি আদৰ্শ হিচাপে লওঁ আৰু বৃহত্তৰ যি অসমীয়া জাতি তাৰ যিগৰাকী অন্যতম জনক গুৰুজনা শ্ৰী শ্ৰী শংকৰদেৱক কথা আমি সদায় আজিৰ পৰ্যন্ত আচলতে নমস্য আৰু অত্যন্ত সন্মান সহকাৰে লওঁ আৰু যাৰ বাবে আচলতে গাৰুৰ গোবিন্দ নগাৰ নৰোত্তম আৰু মুছলমানৰ চান্ধাই বুলি এই কথাষাৰে আচলতে আমাৰ মন মগজুত ক্ৰিয়া কৰে আৰু যাৰ বাবে এই বিশেষ বাক্যশাৰীয়ে আচলতে গুৰুজনাৰ যি বিশালতা যি মহানতা যি ধৰ্ম নিৰপেক্ষক আচলতে প্ৰতিনিধিত্ব কৰে কিন্তু ৰাজনীতিৰ বাবে কেৱল মিয়া মুছলমানক তুষ্টিকৰণ কৰাৰ বাবে তেওঁ জিভা পিছলিলে বুলি আমি সাংসদ নগাঁও সাংসদ প্ৰদ্যুৎ বৰদলৈলৈ নকওঁ তেওঁ সম্পূৰ্ণ জ্ঞান বুদ্ধি থকা এজন ব্যক্তি তেখেতে যিগৰাকী আচলতে খিলঞ্জীয়া মুছলমানৰ যে গুৰুজনাৰ শিষ্যস্বৰূপ চান্দাহাইক আচলতে মিয়া মানুহৰ লগত মিয়া চান্দাহাই মিয়া বুলি যিখন শেষৰটো যি দেওবাৰে আচলতে চৰাইদেউত যি বৰ্ধিত কাৰ্যনিৰ্বাহক হৈছিল কাৰ্যনিৰ্বাহক সভাত মন্তব্য কৰা পৰিলক্ষিত আছে আৰু সেই যি ভিডিঅ' বিশেষ ভিডিঅ' বিতৰ্কিত ভিডিঅ' এতিয়া সকলোৱে আচলতে সেই ভিডিঅ'টোক লৈ তেওঁ মন্তব্যক লৈ তেওঁ বিতৰ্ক সৃষ্টি হৈছে আৰু বৰ্তমান আমাৰ লগত আছে এই সমগ্ৰ বিষয়টোত আটাছৰ সভাপতি মিলন বৰগোহাঁই আমি তেখেতৰ ওচৰলৈ যাব চেষ্টা কৰিম গোটেই বিষয়টো আপুনি গম পালে কেৱল ৰাজনীতিৰ বাবে আৰু মিয়া মুছলমানক তুষ্টিকৰণ কৰাৰ বাবে মিয়া মুছলমান আৰু অসমীয়া যি খিলঞ্জীয়া মুছলমান আছে একত্ৰীকৰণ কৰিলে তাতো কোৱা ডাঙৰ কথা যি ইতিহাস বিকৃত কৰিছে আৰু তেওঁ যিটো মৰ হাস গুৰুজনাৰ যি আদৰ্শ গুৰুজনাক বিকৃত কৰা গুৰুজনাক আচলতে ৰাজনীতিলৈ টানি অনাৰ যি দৃষ্টান্ত যি মৰ হাস প্ৰদ্যুৎ বৰদলৈ কি বুলি ক'ব চাওক আচলতে 1228 খ্ৰীষ্টাব্দতে চাউলুং চুকাফাই আহি বৰ অসম প্ৰতিষ্ঠা কৰিছিল আৰু সেই বৰ অসম প্ৰতিষ্ঠা কৰা সেই অসমখনত শংকৰদেৱ মাধৱদেৱে আচলতে ধৰ্ম প্ৰচাৰৰ জৰিয়তে মানুহক একত্ৰিত কৰিবৰ কাৰণে এটা অলৌকিক শক্তি তেখেতসকলে দেখুৱাইছিল আৰু অসমখনত আচলতে সহোদৰভাৱে ৰাখিবৰ কাৰণে এটা পৰিৱেশ সৃষ্টি কৰিছিল সেই লোকসকলক আচলতে আজি নখ দৰ্পণত মানুহে ৰাখে সন্মান কৰে তেখেতসকলক ভগৱান সঠিক জ্ঞান কৰে কিন্তু তেনেকুৱা ধৰণৰ লোকসকলক লৈ আচলতে আজিৰ প্ৰেক্ষাপটত কিন্তু ৰাজনীতিবিদসকলে কেৱল ৰাজনীতিহে কৰে সেই শংকৰদেৱে হওক মাধৱদেৱে হওক চাউলুং চুকাফাই হওক তেখেতসকলক লৈ কিন্তু ৰাজনীতি কেৱল কৰে এই নামবিলাক কিহৰ কাৰণে বিখ্যাত তেখেতসকলৰ অৱদান অসমত কি আছে এই কথাবিলাক ৰাজনীতিবিদসকলৰ কাৰণে কিন্তু প্ৰয়োজন নাই তাৰে স্বতঃস্ফূৰ্ত উদাহৰণ আজি আপোনালোকে দেখিছে বিহুত সময়ত বহুত তেনেকুৱা কৰ্মকাণ্ড হৈছে পুনৰবাৰ আজি চাংঘাই কথা কোৱা হৈছে আমি এটা কথা যে প্ৰদ্যুৎ বৰদলৈৰ কথাটো ক'বলগীয়া বৰ বিশেষ আছে বুলি আমি ভবা নাই কাৰণ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ কাৰণে এটাই মূল মন্ত্ৰ সেয়া হৈছে শাসনৰ বাঘজৰী আৰু গাদী তেখেতক যিকোনো প্ৰকাৰে লাগে তাৰ কাৰণে তেখেতে আচলতে অসমৰ উজনি অসমৰ তেখেতে মাৰ্ঘেৰিটাৰ নিচিনা এটা স্থানত য'ত আহোম জনগোষ্ঠীয়ে হওক বা অন্যান্য খিলঞ্জীয়া লোকৰ বসতি প্ৰধান অঞ্চলত তেখেতে বিধায়ক হৈ থকাৰ পাছতো কিন্তু বিধায়ক হোৱাৰ পিছত তেখেতে শাসনৰ বাঘজৰী ল'বৰ কাৰণে চকী ল'বৰ কাৰণে কিন্তু তেখেতে নগাঁৱৰ নিচিনা জেগাত গৈ লৈ তেখেতে সাংসদ হৈছেগৈ ইয়াৰ অৰ্থ এটা যে কেৱল চকীখন লাগে কাৰণ ইয়াত তেখেতক ৰাইজে বিচৰা নাই কাৰণ তেখেতে খিলঞ্জীয়াৰ পক্ষত নাই আজি খিলঞ্জীয়া অস্তিত্ব প্ৰভুত্ব ৰক্ষা সংগ্ৰামখন চলি আছে তাত তেখেতৰ মাত নাই কিন্তু আজি তেখেতে কিন্তু শাসনৰ বাঘজৰী ৰাখিবৰ কাৰণে চৰাইদেউত যিখন তেখেতসকলে বৰ্ধিত কাৰ্যনিৰ্বাহ কৰিছে তাত এনেকুৱা ধৰণৰ মন্তব্য কৰি মিয়া মুছলমানক তুষ্টিকৰণ কৰিবৰ কাৰণে গৈ আছে তাৰ পৰা এটাই কথা আমি জানিব বিচাৰোঁ আৰু জনাব বিচাৰোঁ ৰাইজক এই ব্যক্তিসকলক প্ৰদ্যুৎ বৰদলৈৰ দৰে ব্যক্তিসকলক চিনি থ'ব লাগে কাৰণ তেখেতসকলে আমাৰ কাৰণে বিষাক্ত সাপৰ দৰে আচলতে এই বিষাক্ত সাপসমূহক যদি আমি চিনাক্ত কৰি নাৰাখোঁ
অনাগত দিনত কিন্তু এটা সময় আহিব আমাক খুটিব আৰু খুটাৰ পিছত কিন্তু আমি গোটেই অসমখনৰ পৰিৱেশবিলাক বেয়া হৈ যাব গতিকে এই পৰিৱেশবিলাক শুদ্ধ কৰিবৰ কাৰণে ৰাইজে জাগ্ৰত হ'ব লাগে আৰু যিটো কথা তেখেতে মিয়া মুছলমানক লৈ কৈছে আমি এটাই কথা জনাব বিচাৰোঁ যে তেখেতৰ ইতিহাস জ্ঞান আছে কিন্তু জানি বুজি তেখেতে আচলতে তুষ্টিকৰণৰ কাৰণে কৰি আছে আৰু সেই সভাখনত ভূপেন বৰা আছিলে গৌৰৱ গগৈ আছিলে দেৱব্ৰত শইকীয়া আছিলে আৰু বিভিন্ন ৰাজনৈতিক নেতা আছিলে কিন্তু এই বক্তব্যৰ পিছত তেওঁক আঙুলিয়াই দিয়া কোনো পৰিলক্ষিত নহ'ল বৰ্ধিত কাৰ্যনিৰ্বাহক আছিল কেৱল ৰাজনীতিৰ বাবে এইটো বা তুষ্টিকৰণ কৰা ইতিমধ্যে আপুনি মোক ক'লে কিন্তু গুৰুজনাক টানি আনিছে এই মৰহাসটোক আপুনি কোনো গুণে আচলতে এৰি দিব পৰা বিধ নহয় চাওক আচলতে গুৰুজনাক তেখেতে যিটো বাক্যৰ লগত আচলতে এই বিষয়বস্তুবিলাক সাঙুৰি দিছে তাৰ কৰ্মফল তেখেতে নিজেই পাব তাৰ কৰ্মফল নিজেই পাব ৰাইজে তাক দিব ইতিমধ্যে দিছে উজনি অসমত তেখেতক আঁতৰাই এই বাক্যটো যিটো গুৰুজনাক অপমান কৰাৰ সূচক কৰি মিয়া মুছলমানক তুষ্টিকৰণ কৰি গৈছে এই বাক্যৰ এটাই লক্ষ্য উদ্দেশ্য অনাগত দিনত তেখেতে ধুবুৰীৰ দৰে ঠাইত কিন্তু ইলেকশ্যন খেলিব কাৰণ নগাঁৱতো প্ৰায় অসমীয়া খিলঞ্জীয়া লোকৰ কিন্তু যিবিলাক আচলতে মানসিকতা জাগি উঠিছে তেখেতক ইয়াৰ পৰা নিশ্চয় বিদায় দিব গতিকে ধুবুৰীৰ কাৰণে নিজকে ৰেডি কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ বাক্যবিলাক কৰি ৰাস্তাৰ পথ বনাইছে এয়া আছিল আচলতে মিলন বৰগোহাঁই ইতিমধ্যে 28 যিগৰাকী সভাপতিগতে তেওঁ ইতিমধ্যে মন্তব্য কৰিছে আৰু তাত বিভিন্ন নেতা আছিল বিভিন্ন ভূপেন বৰা আছিল গৌৰৱ গগৈ আছিল কিন্তু এই সকলো এই গোটেই সন্দৰ্ভটোত আচলতে সকলো নিমাত আৰু কেৱল তেওঁ তুষ্টিকৰণ কৰাৰ বাবে আচলতে গুৰুজনাক টানি অনা ৰাজনীতিৰ পথাৰলৈ এই মৰহাসৰ অনাগত দিনত কি ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া হয় সেইটো লক্ষণীয় বিষয় হৈ পৰিব NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা